সাবস্ক্ৰাইব কৰিব পাতৰ লাৰ্নিং ইউটিউব চেনেলটি ছাত্ৰ-ছাত্ৰীসকল পাতৰ লাৰ্নিং ইউটিউব চেনেলৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমি আজি আলোচনা কৰিম মৰিগাঁও জিলাৰ জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকত প্ৰথম ইউনিট টেষ্টৰ 2025 আৰু 26 বৰ্ষৰ এতিয়া চোৱা প্ৰথম প্ৰশ্নটো দিছে সেকশন এ ইয়াতে 15টা এমসিকিউজ দিছে এই 15টা এমসিকিউজৰ প্ৰথম প্ৰশ্নটো লৈছো তলৰ কোনটো অপৰিমেয় সংখ্যা আনসাৰ হ'ব ডি মানে m equal to n যদি m equal to n হয় তেতিয়া হলে কি হ'ব a power m divided a power n ৰ মান হ'ব c অৰ্থাৎ 2 নম্বৰ প্ৰশ্নটো কৈ দিছো আকৌ 2 নম্বৰ প্ৰশ্নটো লৈছো এবাৰ m equal n হলে a power m divided a power n ৰ মান হ'ব c m minus n তলৰ কোনটো পৰিমেয় সংখ্যা আমাৰ পৰিমেয় সংখ্যাটো হ'ব b 4 নম্বৰ আহিছে √7 minus √5 whole into √7 plus √5 আনসাৰ হ'ব a এবাৰ 5 নম্বৰ প্ৰশ্নটো লৈছো y power 3/5 plus y power 3/2 plus 1 বহুপদটোৰ মাত্ৰা এই বহুপদটোৰ মাত্ৰা ওপৰৰ এটাও নহয় কাৰণ এই 5 নম্বৰটো এটা বহুপদেই নহয় আনসাৰ হ'ব ডি 6 নম্বৰ আনসাৰটো 6 নম্বৰ প্ৰশ্নটো 6x + m বহুপদটোৰ শূন্য হলে তেতিয়া হলে x ৰ ভ্যালুটো হ'ব -l/m b টো 7 নম্বৰ প্ৰশ্নটো আহিছে তলৰ কোনটো বহুপদ ৰাশি ইয়াতে বহুপদ ৰাশিটো হ'ব √2x² + 1 + x আনসাৰ হ'ব a 8 নম্বৰ প্ৰশ্নটো দিছে 0.92 শতাংশত প্ৰকাশ কৰিলে হ'ব 92% এবাৰ আমি 9 নম্বৰ প্ৰশ্নটো লৈছো 1/√2 হৰটো পৰিমাণ কৰিলে তেতিয়া আনসাৰ হ'ব √2/2 আৰু যদি তোমালোকৰ এক্সপ্লেনেশ্যন লাগে কিয় আনসাৰ বিলাক এটো হৈছে তেতিয়া হলে মোক কমেন্ট কৰিবা মই অতি শীঘ্ৰেই এই পেপাৰখনৰ সম্পূৰ্ণ এক্সপ্লেনেশ্যন দিম বা সমাধান কৰি দিম 10 নম্বৰ দিছে p of x equal x² + t হলে p of x ৰ 0 ৰ মান কি হ'ব তাৰমানে x ৰ ভ্যালুটো যদি 0 বহাই দিয়া যায় তেতিয়া হলে মানটো কি হ'ব 3 হ'ব মানে বি আনসাৰ 11 নম্বৰ প্ৰশ্নটো x + k ৰ বহুপদটো শূন্য হলে k ৰ ভ্যালুটো কি হ'ব -1 a আনসাৰ 12 নম্বৰ প্ৰশ্ন তলৰ কোনটো এটা চলকযুক্ত বহুপদ আনসাৰ হ'ব a x + 1 13 নম্বৰ প্ৰশ্নটো আহিছে x + y + z = 0 হলে x³ + y³ + z³ = ভ্যালুটো হ'ব 3xyz বা 28xyz c নম্বৰ আনসাৰ 14 নম্বৰটো 2x³ - 3x² + 6x - 1 বহুপদটোত x² সহগ x² সহগ -3 আচ্ছা আনসাৰটো হ'ব -3 d 15 নম্বৰ প্ৰশ্নটো লৈছো 1.25 ৰ ভগ্নাংশ ৰূপটো হ'ব 5/4 আনসাৰ 5/4 যদি ভিডিওটো চাই ভাল লাগে তেতিয়া হলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু আজিলৈ ইমানতে সামৰিছো ধন্যবাদ